স্বাস্থ্য সেৱাত ক্ৰান্তিকাৰী পৰিৱৰ্তনৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আয়ুষ্মান ভাৰত ডিজিটেল সেৱা মুকলি সৰ্বসাধাৰণৰ সুবিধাৰ্থে আজি অসম চৰকাৰৰ 4টা ই-পৰ্টেল সেৱা মুকলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত অসমতো আজি বিশ্ব পৰ্যটন দিৱস পালন আৰু ডুবাইত IPL ক্ৰিকেটত আজি সানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি নমস্কাৰ সন্ধিয়াৰ বাতৰি হৈতে ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত মুকলি কৰা আয়ুষ্মান ভাৰত ডিজিটেল মিছনে স্বাস্থ্য সেৱাত ক্ৰান্তিকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি আয়ুষ্মান ভাৰত ডিজিটেল মিছন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে একবিংশ শতিকাৰ বৰ্তমান সময়ত দেশৰ স্বাস্থ্য খণ্ডত নতুন পৰ্যায়ত উপনীত হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাস্থ্য খণ্ডৰ নতুন পৰ্যায় দেশৰ দৃশ্যপট সলনি কৰিবলৈ সক্ষম হ'ব তেওঁ কয় যে এই মিছনে দেশৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে সন্মুখীন হৈ অহা চিকিৎসা সমস্যাসমূহ সমাধানত বিশেষ ভূমিকা গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিকে ডিজিটেল স্বাস্থ্য আইডি গ্ৰহণ কৰি স্বাস্থ্য তথ্যসমূহ ডিজিটেলি সুৰক্ষিত কৰিব পাৰিব जो अभियान चल रहा है वो आज से एक नए चरण में प्रवेश कर रहा है और ये सामान्य चरण नहीं है ये असामान्य चरण है आज एक ऐसे मिशन की शुरुआत हो रही है जिसमें भारत की स्वास्थ्य सुविधाओं में क्रांतिकारी परिवर्तन लाने की बहुत बड़ी ताकत है आयुष्मान भारत डिजिटल मिशन अब पूरे देश के अस्पतालों के डिजिटल हेल्थ सॉल्यूशंस को एक दूसरे से कनेक्ट करेगा इसके तहत देशवासियों को अब एक डिजिटल हेल्थ आईडी मिलेगी हर नागरिक का हेल्थ रिकॉर्ड डिजिटली सुरक्षित रहेगा অসম চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে আজি নতুনকৈ 4টা ই-পৰ্টেল সেৱা মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এমপ্লয়মেণ্ট এক্সচেঞ্জেছ অফ আছাম CM's কোভিড ৰিলিফ স্কিম ফৰ ড্ৰাইভাৰ্ছ কণ্ডাক্টৰ্ছ এণ্ড হেণ্ডিমেন অফ ইণ্টাৰ ডিষ্ট্ৰিক্ট বাছেছ ডিষ্ট্ৰিবিউশ্যন অফ টুল কিটছ টু বেম্বো আৰ্টিজেন্স আৰু ই-টিকেটিং সিস্টেম ফৰ মাজুলী যোৰহাট ফেৰী সাৰ্ভিসেছ শীৰ্ষক পৰ্টেল কেইটা মুকলি কৰে অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে এই পৰ্টেলৰ জৰিয়তে জনসাধাৰণে ক্ষিপ্ৰ স্বচ্ছ আৰু সঠিক ৰূপত সেৱাসমূহ লাভ কৰিব এই পৰ্টেলৰ জৰিয়তে যিকোনো লোকে কাৰ্যালয়লৈ নিত অহা যোৱা কৰি সমস্যাত নপৰাকৈ ঘৰতে বহি সেৱা লাভ কৰিব পাৰিব এই অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থাকে যে অসমৰ ৰাজ্য আমি কেনেকে এক সেৱা আগবঢ়াব পাৰো যি সেৱা পাবৰ কাৰণে ৰাইজ চৰকাৰী কাৰ্যালয়ত আহিব নালাগে ঘৰতে বহি টেকনলজিৰ সুবিধা লৈ সেই সেৱাসমূহ গ্ৰহণ কৰিব পাৰে আৰু সেই শৃংখলা আমি ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলো আৰু সেই সিদ্ধান্তসমূহে ইতিমধ্যে মানুহৰ জীৱনলৈ পৰিৱৰ্তন অনা আমি দেখা পাইছো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ পৰা ৰাজ্যসভাৰ খালী আসনখনত বিজয়ী হোৱাটো আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় অসম বিধানসভা সচিবালয়ৰ কাৰ্যালয়ত উপস্থিত হৈ আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৰাজ্যসভাৰ নিৰ্বাচনত তেওঁৰ বিজয়ৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰে প্ৰমাণপত্ৰ গ্ৰহণৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা সাংসদ কুইন উজা আৰু মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে শ্ৰী সোণোৱালে পাছত সাংবাদিকৰ আগত ৰাজ্যসভাৰ নিৰ্বাচন প্ৰক্ৰিয়াত জড়িত আটাইৰে প্ৰতি ধন্যবাদ জ্ঞাপন কৰে
ৰাজ্যসভাৰ নিৰ্বাচনৰ ৰিটাৰ্নিং অফিচাৰে অন্য প্ৰতিনিধি নথকাৰ বাবে আজি অভাজনক তেখেতে বিনা প্ৰতিনিধিতাৰে নিৰ্বাচিত হোৱাৰ আজি তেখেতে প্ৰমাণ পত্ৰখন মোৰ হাতত অৰ্পণ কৰে আৰু মই নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াটো পৰিচালনা কৰাৰ সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাননীয় ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডা ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দ তেখেতসকলে মোক এই আসনখনৰ বাবে প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰিলে আৰু লগতে এই গোটেই প্ৰক্ৰিয়াটো সফলভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত যি শক্তিশালী ভূমিকা আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে ল'লে আৰু লগতে ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই যি উদ্যোগ ল'লে তাৰ বাবে মই তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ভাৰত এখন শান্তিপ্ৰিয় দেশ বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতি M ভেংকায়া নাইডুৱে কয় যে আমাৰ দেশে কেতিয়াও আনক আক্ৰমণ কৰা নাই। জয়ছালমাৰত আজি সীমান্ত সুৰক্ষা বাহিনীৰ 191 সংখ্যক বেটেলিয়নৰ নিৰাপত্তাৰক্ষীসকলক সম্বোধন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে দেশত সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদ আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰি থকা হৈছে যদিও ভাৰতীয় নিৰাপত্তা বাহিনীয়ে চুবুৰীয়া দেশৰ এনে প্ৰয়াস ব্যৰ্থ কৰি আহিছে। যোৱা কেইবাটাও মাহৰ ভিতৰত সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱানসকলে অনুপ্ৰৱেশ ব্যৰ্থ কৰাত সফল হৈছে বুলি তেওঁ কয়। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নিৰাপত্তা বাহিনীৰ বাবে আধুনিক প্ৰযুক্তি যোগান ধৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা প্ৰশংসনীয়। তেওঁ জয়ছালমাৰৰ সামৰিক ষ্টেচনৰ যুদ্ধ সংগ্ৰহালয়ত সামৰিক বিষয়বৰ্গৰ সৈতেও মত বিনিময় কৰে। सुरक्षा का वातावरण जरूरी है जो हमारे सुरक्षा बल हर कठिनाई को बावजूद भी सुनिश्चित करते हैं। देश की आंतरिक सुरक्षा हो, आतंकवाद हो या नक्सली हिंसा हो, सुरक्षित बलों के कारण ही देश इन उपद्रवों पर नियंत्रण पा सका है। সমগ্ৰ দেশতে আজি বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰ্যটন দিৱস পালন কৰা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে গ্ৰহণীয় বৃদ্ধিৰ বাবে পৰ্যটন। ইয়াৰ জৰিয়তে জনসাধাৰণ সকলো সম্ভৱপৰ উপায়েৰে পৰ্যটন ক্ষেত্ৰত জড়িত হোৱাত সহায়ক হ'ব। কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে আজি এই উপলক্ষে নতুন দিল্লীত নেশ্যনেল ইণ্টিগ্ৰেটেড ডাটাবেছ অৱ হস্পিটেলিটি ইন দ্য ষ্টেট নিধি 20 আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডী উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে কাজিৰঙাতো আজি বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। বিশ্ব পৰ্যটন দিৱসৰ এই মুহূৰ্তত পৰ্যটকৰ বাবে এক সুখবৰ যে অহা পৰ্যটন বৰ্ষত কহৰা বনাঞ্চলৰ মিহিমুখত নিৰ্মাণ কৰা এলিফেণ্ট ফিডিং কেন্দ্ৰত পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখনৰ হাতী আৰু মাউতসকলৰ পৰিচৰ্যাৰ দৃশ্যসমূহ প্ৰত্যক্ষ কৰিব পাৰিব। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অহা 1 অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে পুনৰ মুকলি কৰাৰ লগতে এলিফেণ্ট ফিডিং কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আৰম্ভ কৰিব তেওঁলোকৰ পৰিকল্পনা আছে আৰু সম্পূৰ্ণ কাম শেষ হৈ উঠিছে। যিসকল টুৰিষ্টে আমাৰ বিশেষকৈ সন্ধিয়া সময়খিনিত মাউতসকলে হাতী লৈ পেলাই আনে, হাতীক মাউত আৰু মালিয়ে খাদ্য যোগান ধৰে, হাতীক গা ধুৱায়। এতিয়া টুৰিষ্টসকলে এটা নিৰ্দিষ্ট সময়ত দূৰত্বৰ পৰা এটা নিৰ্দিষ্ট স্থানৰ পৰা সংযুক্ত কিষাণ মৰ্চাই আজি আহ্বান জনোৱা দেশজোৰা ভাৰত বন্ধৰ অসমত সীমিত প্ৰভাৱ পৰাৰ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীত বন্ধৰ কোনো প্ৰভাৱ পৰা নাই। অৱশ্যে কেতবোৰ জিলাত বন্ধৰ প্ৰভাৱ পৰাৰ বাতৰি আহিছে। যোৰহাটত সকলো ব্যৱসায়িক যান বাহনৰ চলাচল বন্ধ থকাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানো বন্ধ থাকে। কাৰ্যালয়সমূহত কৰ্মচাৰীৰ উপস্থিতি হেৰেঙা আছিল। বিশ্বনাথত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰাৰ পৰিলক্ষিত হয়। জিলাখনত যান বাহনৰ চলাচল বন্ধ থাকে, দোকান বজাৰসমূহো বন্ধ থাকে।
হাইলাকান্দি জিলাত ভাৰত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয় জিলাখনৰ অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠান দোকান বজাৰ আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহত বন্ধৰ প্ৰভাৱ পৰে যান বাহনৰ চলাচলো প্ৰায় বন্ধ থাকে জিলাখনৰ লালা কাটলিচৰা পাঁচগ্ৰাম আদিত শান্তিপূৰ্ণভাৱে বন্ধ পালন কৰা হয় হাইলাকান্দিৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী পালন কৰা 17 জন বন্ধ সমৰ্থকক আৰক্ষীয়ে আটক কৰে ৰাজ্যৰ বনৰীয়া হাতীৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ হিচাপে পৰিৱেশ সংৰক্ষণকাৰী বেচৰকাৰী সংস্থা নেচাৰ্ছ বেকনে আৰম্ভ কৰা গণেশ মংগল যাত্ৰা আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি গুৱাহাটীৰ পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এই যাত্ৰা কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে কয় যে সমাজ ব্যৱস্থা সুচল ৰূপত বৰ্তাই ৰখাৰ বাবে আমাক বনানী লাগিব যদিও ইয়াত জীৱ-জন্তু পৰ্যাপ্ত ৰূপত থাকিব লাগিব তেওঁ কয় যে 2016 চনত ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আৰম্ভ হোৱাৰে পৰা চোৰাং চিকাৰীৰ হাতত বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে অনুষ্ঠানত বিটিসি প্ৰধান প্ৰমোদ বড়ো ভাষণ দিয়ে উল্লেখযোগ্য যে হাতী মানুহৰ সংঘাত দূৰ কৰাৰ কাৰণে ৰাজ্যজুৰি চলিবলগীয়া গণেশ মংগল যাত্ৰা সজাগতা অভিযানৰ যাত্ৰা প্ৰথমে গোৱালপাৰা জিলাত আৰম্ভ কৰা হ'ব IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া 7:30 বজাৰ পৰা ডুবাইৰ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত সানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব ইতিমধ্যে প্ৰতিযোগিতাৰ কালি আবু ধাবিত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক 2 উইকেটত পৰাস্ত কৰে উত্তেজনাপূৰ্ণ খেলখনত 172 ৰানৰ লক্ষ্য অনুসৰণ কৰি চেন্নাইৰ দলটোৱে ইনিংছৰ শেষৰটো বলত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় আনহাতে কালিৰ দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে 54 ৰানত জয়লাভ কৰে ডুবাইত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰি বাংগালুৰে 165 ৰান কৰাৰ বিপৰীতে মুম্বাইৰ দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 111 ৰানহে কৰিবলৈ সক্ষম হয় জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি সামগুৰিত উপস্থিত হৈ পক্ষীতীৰ্থ বিলৰ সমীপৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত 4 লেনযুক্ত পথ নিৰ্মাণ কোম্পানীৰ দ্বাৰা বিনষ্ট হোৱা প্ৰতীক হৰাই জাপি আদি সম্পদসমূহ পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে এই সম্পদসমূহ বিনষ্ট হোৱাত দুখ প্ৰকাশ কৰি তেওঁ সামগুৰিত পুনৰ অতি কম দিনৰ ভিতৰত সম্পদসমূহ নিৰ্মাণ কৰাৰ বাবে জিলা উপায়ুক্তগৰাকীক নিৰ্দেশ দিয়ে সামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনো সেই স্থানত উপস্থিত হৈ সামগুৰিৰ গৌৰৱৰাজি ধ্বংস কৰাত আক্ষেপ প্ৰকাশ কৰে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত কালিৰ দিনটোত 25,167 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 196 গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে ইয়াকে লৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা 6,619 হৈছেগৈ ইয়াৰে 3,198 গৰাকী লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৰাজ্যত এতিয়ালৈকে 5,90,231 গৰাকী ৰোগী সুস্থ হৈ উঠিছে আৰোগ্যৰ হাৰ হৈছে 98.27%। আনহাতে কালিৰ দিনটোত 5 গৰাকী লোকৰ মৃত্যু হোৱাৰ ফলত মৃতকৰ সংখ্যা 5,843 লৈ বৃদ্ধি পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত কোভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা 3,29 লাখৰো অধিক হৈছেগৈ আৰোগ্যৰ হাৰ হৈছে 97.78%। যোৱা 24 ঘণ্টাত 28,326 গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে আৰু ইয়াকে লৈ মুঠ আক্ৰান্তৰ সংখ্যা 3,36,52,000 লৈ বৃদ্ধি পাইছে দেশত বৰ্তমান 2,99,620 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আনহাতে এতিয়ালৈকে 4,47,194 গৰাকী লোকৰ এই ৰোগত মৃত্যু ঘটিছে নগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু পশ্চিম কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত পোষণ মাহৰ লগত সংগতি ৰাখি আজি কলিয়াবৰৰ মিছাত দিনজোৰা কাৰ্যসূচীৰে শিশু মংগল দিৱস উদযাপন কৰা হয় মিছা মিলন সংঘৰ প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীত শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিহীনতা দূৰ কৰাৰ উদ্দেশ্যে এক সজাগতামূলক শোভাযাত্ৰা আৰু শিশুৰ পুষ্টিকৰ খাদ্যৰ থলুৱা মেলাৰ আয়োজন কৰা হয় কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে অনুষ্ঠানত পশ্চিম কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকাসকলে অংশগ্ৰহণ কৰে অসম বধিৰ সন্থাৰ উপসভাপতি স্বৰ্ণলতা পেগুৱে আজি এক সংবাদমেল যোগে বধিৰসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সম্পৰ্কে সাংবাদিকক অৱগত কৰায় বধিৰসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সন্থাই অহা 2 অক্টোবৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসভৱনৰ সন্মুখত 3 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লগতে 7 অক্টোবৰত সমাজ কল্যাণ বিভাগৰ মুখ্য কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি উপসভাপতিগৰাকীয়ে কয় সপ্তাহজোৰা কাৰ্যসূচী বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ
স্বাস্থ্য সেৱাত ক্ৰান্তিকাৰী পৰিৱৰ্তনৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আয়ুষ্মান ভাৰত ডিজিটেল সেৱা মুকলি সৰ্বসাধাৰণৰ সুবিধাৰ্থে আজি অসম চৰকাৰৰ 4টা ই-পৰ্টেল সেৱা মুকলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত অসমতো আজি বিশ্ব পৰ্যটন দিৱস পালন আৰু ডুবাইত IPL ক্ৰিকেটত আজি সানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি আমাৰ আজিৰ সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ